লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত আৰক্ষীৰ অভিযান জেহাদীৰ সন্দেহত আটক কৰা হল দুজনক আটক কৰা লোক দুজন ইছলাম মণ্ডল আৰু এটি 13 বছৰীয়া কিশোৰকো আটক কৰা হৈছে দুয়োৰে ঘৰ বাংলাদেশৰ ময়মনসিংহত বুলি জানিব পৰা গৈছে স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ দক্ষিণ চেনিমাৰী অঞ্চলত বাহৰ পাতি আছিল দুয়োজনে বাংলাদেশৰ পাছপোৰ্ট আৰু ভিসা লৈ ভাৰতত প্ৰৱেশ কৰা ইছলাম মণ্ডলে লাহৰীঘাট সমষ্টিৰ ভোটাৰ তালিকাত নুৰ ইছলাম নামেৰে অন্তৰ্ভুক্ত হৈ আছিল এই ব্যক্তিজন যিজন বাংলাদেশ ন্যাশনাল পাছপোৰ্ট লৈ আহিছিলে তেখেতৰ নামটো আছিল মণ্ডল ইছলাম পিতাৰ নাম আছিল সমৰ আলী আৰু তেখেতৰ ঘৰ আছিল কামুতখালী ময়মনসিং জিলাৰ বাংলাদেশৰ আৰু তেখেতক খুদপুছ কৰাত গম পোৱা গ'ল যে তেখেতৰ নাম আমাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ ভোটাৰ লিষ্টতো আছে আৰু আমি ওচৰৰ মানুহক খুদপুছ কৰিলোঁ নেতৃস্থানীয় ব্যক্তিক খুদপুছ কৰিলোঁ ক'লে যে হয় তেখেতে ইয়াতে ভোটদান আগতেও কৰিছে আহি পেলাই আৰু তেখেতে ইয়াৰ ভোটদাতা আমাৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ আৰু ইয়াতে তেখেতৰ নাম আছিলে ভোটাৰ লিষ্টত নুৰ ইছলাম বাপেকৰ নাম চমৰ আৰু ভোট কেন্দ্ৰ আছিলে দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুল এতিয়া আমাৰ সন্দেহ হ'ল যে কিবা নিশ্চয় ফাণ্ডামেণ্টেলছ এক্টিভিটি বা জেহাদী এলিমেণ্টছৰ লগতো ইনভলভ হ'ব পাৰে আৰু সেই হিচাপে আমি এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছোঁ লগতে এটা মাইনৰ এজনো আছিলে প্ৰথমে নাতি বুলি কৈছিলে কিন্তু পিছত ক'লে যে পুত ল'ৰা আমি সেইটো সন্দেহ কৰিছোঁ আৰু এনেকুৱা দেখা যায় যে বহুত বাংলাদেশীয়ে পাছপোৰ্ট লৈ আহি আমাৰ ইণ্ডিয়াত কি হয় নোহোৱা হৈ যায় বা ইয়াতে সোমাই তেনেকৈ লিগেলি সোমায় কিন্তু ইয়াতে নোহোৱা হৈ যায় গতিকে হয়তো এই ল'ৰাটো সৰু ল'ৰাটো ইয়াতে থ'বলৈ আহিছিলে বা কিবা তেনেকুৱা থাকিব পাৰে